কৰিছে দুলীয়াজনৰ নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ 30 গৰাকীমান সতীৰ্থই পদত্যাগ কৰাৰ কথা আৰু তাকে লৈ দুলীয়াজনত আছু শূন্য হ'ব তেনেকুৱা ধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰাৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে প্ৰক্ৰিয়াটো কেতিয়াও সত্য আৰু শুদ্ধ নহয় সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সাংবিধানিক নীতি নিয়ম অনুসৰি প্ৰত্যেক আঞ্চলিক ছাত্ৰ সন্থা শাখা ছাত্ৰ সন্থা আৰু আমাৰ যিবিলাক গোট আছে প্ৰত্যেক 3 বছৰ 2 বছৰ 4 বছৰত আমাৰ প্ৰতিনিধি সভা হয় অধিৱেশন অনুষ্ঠিত হয় আৰু দুলীয়াজনৰ তেনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু যেতিয়া দুলীয়াজন আঞ্চলিক ছাত্ৰ সন্থাৰ অধিৱেশন অনুষ্ঠিত হ'ব তাৰ পূৰ্বে যিসমূহ শাখা ছাত্ৰ সন্থা আছে সকলোৰে নৱীকৰণৰ ব্যৱস্থাৱলী হয় আৰু এই নৱীকৰণ ব্যৱস্থাৱলীত প্ৰত্যেকে নতুনে নেতৃত্ব লয় আৰু দুলীয়াজনৰ প্ৰতিনিধি সভাৰ দিন আজি নিশ্চিত ৰূপত ঘোষণা হ'ব ডিব্ৰুগড়ত আমাৰ প্ৰতিনিধি সভা চলি আছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই আজি দুলীয়াজন আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাৰ দিন নিৰ্ধাৰণ কৰিব তাৰ লগে লগে দুলীয়াজনৰ সকলো শাখা ছাত্ৰ সন্থাৰ দুলীয়াজন আঞ্চলিক ছাত্ৰ সন্থাৰ নৱীকৰণৰ যোগেদি নতুন সমিতি হ'ব আৰু দুলীয়াজন আঞ্চলিক ছাত্ৰ সন্থাই নহয় সমগ্ৰ অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিখন জিলা ছাত্ৰ সন্থাই আহিব লগা সময়ত জনসাধাৰণৰ পক্ষত থাকি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে জাতীয় জীৱনৰ কাৰণে কাম কৰি যাব তাৰ বাবে আমি স্থিতপ্ৰজ্ঞ আৰু ছাত্ৰ সন্থাৰ সংগঠনৰ সাংগঠনিক কাম কাজ চলাই যাবৰ কাৰণে আমি পুনৰবাৰ ৰাইজৰ অভিভাৱকত্ব বিচাৰিছো